মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰীতা চৌধুৰী বাইদেউক বেয়া পাবলগীয়া এনেকুৱা কি কথা ক'লে? আৰু ৰীতা চৌধুৰীটো এলাপেচা মানুহ নহয়, অসমৰ এগৰাকী বিশিষ্ট লেখিকা, ঔপন্যাসিক। তেখেতৰ এটা গাম্ভীৰ্যতা আছে, তেখেতৰ নাম আছে, তেখেতক ভাল পোৱা অসমৰ অজস্ৰ লোক আছে। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব, তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। তেখেতে কোৱা কথাখিনিক যিধৰণে প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আচলতে কথাবোৰ আপোনালোকে চিন্তা কৰক। এইকাৰণে কৈছোঁ, যদিও কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পত্নী ৰীতা চৌধুৰী বাইদেউ স্বয়ং এগৰাকী মৰ্যাদা সম্পন্ন শক্তিশালী লেখিকা, তেখেত নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াৰ সঞ্চালকৰ দায়িত্বতো আছিল আৰু অসমৰ সন্মানীয় মাহেকীয়া আলোচনী গৰিয়সীৰ সম্পাদকৰ দায়িত্বত আছে। সাহিত্য একাডেমী বঁটাপ্ৰাপক বিশিষ্ট ঔপন্যাসিকগৰাকীয়ে কথাবোৰতো এনে নকয়। বাইদেউৰ এটা শক্তিশালী স্থিতি আছে, ভূমিকা আছে, দায়বদ্ধতা আছে। গতিকে বাইদেৱে কোৱা কথাখিনিক লৈ মুখ্যমন্ত্ৰী যিধৰণে প্ৰত্যুত্তৰ দিছে, যিধৰণে স্পষ্টীকৰণ দিছে, আচলতে সেয়া মানে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এইকাৰণে কৈছোঁ আমি গ্ৰহণ নকৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় কৈছে এইটো বেলেগ কথা, কিন্তু ৰীতা চৌধুৰী বাইদেৱে বৃহত্তৰ সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাণৰ সম্পদ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত উদ্ভৱ হোৱা পৰিৱেশ পৰিস্থিতিক বিশ্লেষণ কৰি বক্তব্যটো আগবঢ়াইছিল আৰু সেই বক্তব্যটো বিবেচনা কৰাৰ দৰকাৰ আছিল। এতিয়া চাওক, চন্দ্ৰমোহন পাটোৱাৰীৰ কথা কোনে নাজানে? কাৰণ চন্দ্ৰমোহন পাটোৱাৰী এনে এগৰাকী লোক, সুদীৰ্ঘদিন মন্ত্ৰী হ'ল, বিধায়ক হৈ থাকিল, তাৰ পিছতো তেওঁ কি কয় ৰাজহুৱাভাৱে যে তেওঁ বাবা মইনাক হেনো এখন পাণ তামোলৰ দোকানো কৰি দিব পৰাকৈ সামৰ্থ্য নাই। গতিকে তেনেকুৱা এজন মানুহৰ পত্নী বুলি যদি এই কথাবোৰ কোৱা হৈছে, তেতিয়াহ'লে ভুল কথা। আমাৰ দৃষ্টিত বৃহত্তৰ অসমীয়া জাতীয় জীৱনক প্ৰতিনিধিত্ব কৰা এগৰাকী সাহসী শক্তিশালী লেখিকা হ'ল ৰীতা চৌধুৰী বাইদেউ। গতিকে ৰীতা চৌধুৰী বাইদেউৰ কথাবোৰ এনেই দলিয়াই পেলাবলগীয়া কথা নহয় বা দলিয়াই পেলাবলগীয়া কথাও নহয়। আৰু তেখেতে যি টি কথা নকয়ও। চন্দ্ৰমোহন পাটোৱাৰীৰ এটা অভ্যাস আছে, যি মন যায় তাকে কয়, বাৰে ভজেও কথা কিছুমান কথা কয়, আৰু তেখেতৰ এই স্বভাৱটোৰ কথা প্ৰত্যেকেই জানে। গতিকে তেখেতে বিভিন্ন ক্ষমতাৰ বাবে কাৰোবাৰ ওচৰত শিৰণত কৰিলেও কিন্তু লেখিকা ৰীতা চৌধুৰী বাইদেৱে আজিলৈকে কাৰো সন্মুখত শিৰণত কৰা নাই। গতিকে ৰীতা চৌধুৰী বাইদেউ আমাৰ দৃষ্টিত বিশেষ ব্যতিক্ৰম, আৰু সেইকাৰণে তেখেতক আমি শ্ৰদ্ধা কৰোঁ। আৰু সেই আমি ডিকেবি ব্যক্তি ৰীতা চৌধুৰী বাইদেউ আৰু চন্দ্ৰমোহন পাটোৱাৰীক একাকাৰ নকৰোঁ। এইকাৰণে নকৰোঁ, বাইদেউৰ আছে এটা সামাজিক প্ৰতিপত্তি, বাইদেউৰ আছে মানে সামাজিক যিটো মৰ্যাদা, বাইদেউৰ দায়বদ্ধতা আছে। তাৰ বিপৰীতে পাটোৱাৰীৰ কি গমেই পায় কেনেকুৱা মানুহ। মানে তেখেতৰ কথাবোৰ এতিয়া কোৱাটো উচিত নহ'ব, আপোনালোকে নিজেই ভাবক তেখেতে আচলতে কি আছিল, ক্ষমতাৰ বাবে কিমান তললৈ তেখেত নামিব পাৰে। বিপৰীতে বাইদেউ অসম আন্দোলনৰ এগৰাকী সক্ৰিয় মানে যুঁজাৰু হিচাপে, সক্ৰিয় সৈনিক হিচাপে জাতিৰ প্ৰতি যি দায়বদ্ধতা এতিয়াও পালন কৰি থকা আমি দেখিছোঁ। হয়তো বিভিন্ন কাৰণত কেতিয়াবা তেওঁ যিধৰণে ভূমিকা গ্ৰহণ কৰিব লাগিছিল লোৱা নাই, সেইটো বেলেগ কথা। কিন্তু যেতিয়া অতি প্ৰয়োজন হয়, সেই অতি প্ৰয়োজনীয় সময়খিনিত বাইদেৱে মাত মাতিছে, বাইদেৱে নেতিবাচক কথাবোৰ দেখুৱাই দিবলৈ চেষ্টা কৰিছে। গতিকে ইয়াৰ পৰা চৰকাৰে কথাবোৰ শিকা উচিত। এনেই উচতনি দি অমুক কৰিছে তমুক কৰিছে বুলি ওলাই পৰিলে নহ'ব। আৰু বাইদেউ যিহেতুকে মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ শিক্ষয়িত্ৰী আছিল, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰীতা চৌধুৰী বাইদেউৰ কথাবোৰক লৈ এই ধৰণে প্ৰতিক্ৰিয়া দিয়া উচিত নাছিল, তেখেতে মাতিবই নালাগিছিল। আৰু এতিয়া জুবিন গাৰ্গৰ সমাধি বিষয়ক যি চৰ্চা হৈছে, সেই চৰ্চাটো আচলতে কোনে কিয় কৰিছে বৰ আশ্চৰ্যকৰ কথা। কাৰণ জুবিন গাৰ্গক যিসকলে ভাল পায়, দিন ৰাতি বুলি কথা নাই, আন্ধাৰ পোহৰ বুলি কথা নাই, যাবই। কিন্তু তাত উদ্ভণ্ডালি সৃষ্টি কৰিছে নেকি, বা তাত কোনোবাই মানে অসামাজিক কামত লিপ্ত হৈছে নেকি, সেই দৃষ্টিটো চৰকাৰে ৰাখিব লাগে, প্ৰশাসনে ৰাখিব লাগে। আৰু সেই দৃষ্টিটো একাংশ জুবিন অনুৰাগীও ৰখা উচিত। তাকে নকৰি এছপি লগাই জুবিন সমাধি ক্ষেত্ৰক এটা নিৰ্দিষ্ট সময়লৈ ৰূপান্তৰ কৰি মানে কি বুজাব খুজিছে, আন্দোলনটো স্তীমিত কৰিব খুজিছে নেকি? এই কথাবোৰ আলোচনাৰ বিষয়, এই কথাবোৰ আলোচনা কৰিব পাৰিবা, এই কথাবোৰ ভাবি চোৱাৰ অৱকাশ আছে। মানে মাজতে হঠাৎ জংঘলৰ ৰজাও আৱিৰ্ভাৱ হ'ল, আৰু কিয় আৱিৰ্ভাৱ হ'ল, ইয়াৰ নেপথ্যত কোন আছে, আৰু কোন সাংবাদিকে মূল বিষয়টো অন্যফালে নিবলৈ ইতিমধ্যে অপচেষ্টা কৰি আহিছে, এই সকলোবোৰ কথা আমি পৰৱৰ্তী সময়ত ক'ম। আজি কেৱল এটা কথাই ক'লোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰীতা চৌধুৰীক চন্দ্ৰমোহন পাটোৱাৰী বুলি নাভাবিব। ৰীতা চৌধুৰী বাইদেউ আমাৰ জাতীয় জীৱনৰ সম্পদ। ধন্যবাদ। জয় অসম, জয় জুবিন গাৰ্গ।